শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দাবীত প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰৰ দৌলমুখ চাৰিআলিৰ পৰা প্ৰতিবাদী সমদল উলিয়াই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে মহিলাৰ সবলীকৰণৰ কথা কয় আৰু তেখেতলোকে মহিলাসকলক উদ্যমিতা আঁচনি, লাখপতি আঁচনি, অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক লৈ ৰাজনীতি কৰে। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীয়ে 2021 চনতে অসমৰ হাজাৰ হাজাৰ লাখ লাখ মহিলাক বিপদত পেলাই থৈছে। এই কথাটো আমি আজি প্ৰশ্ন কৰিবৰ কাৰণে আহিছো। আপোনালোক সকলোৱে জানে 2021 চনৰ আগত ইলেকশ্যনৰ আগত যেতিয়া কা আন্দোলন হৈছিল, আপোনালোক সকলোৱে জানে সাংঘাতিক ধৰণে বিজেপিৰ বিৰুদ্ধে অসমৰ ৰাইজ খৰ্গহস্ত হৈছিল। তেতিয়া চতুৰ সেই সময়ৰ বিত্তমন্ত্ৰী, এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ নিৰ্বাচনৰ আগত অসমৰ প্ৰতিখন ৰাজনৈতিক সভাত গৈ কৈছিল, আইসকল আপোনালোকৰ বন্ধন বেংকৰ ধাৰ আছেনে? সকলো মহিলাই কৈছিল আছে, গতিকে আমাক আকৌ এবাৰ ভোট দিয়ক, মই আপোনালোকৰ ধাৰ মাৰি দিম বুলি কৈছিলে। আৰু তেওঁ কৈছিলে আপোনালোকে মোবাইলটো লওক, যিবিলাক মেনেজাৰে আপোনালোকৰ পইচা বিচাৰি আহে তেওঁলোকৰ ভিডিঅ' কৰি মোৰ 9435 নম্বৰটোত পঠাই দিব, মই তেওঁলোকক জেলত দিম বুলি কৈছিলে। আৰু সেই সময়ত মুখ্যমন্ত্ৰী যে চতুৰ আছিল, তেওঁ জানিছিল যে অসমৰ মহিলাসকলে বেয়া পাইছে, অসমৰ মানুহে তাক বেয়া পাইছে। তেতিয়া তেওঁ মহিলাসকলে মন জয় কৰিবৰ কাৰণে যে মিছা কথা কৈছিল, এতিয়া এইটো আখৰে আখৰে প্ৰমাণ হ'ল। কাৰণ মুখ্যমন্ত্ৰীয়ে লোন মাৰিব নালাগে বুলি কোৱা কাৰণে 2021 চনৰ পৰা 26 চনলৈকে অসমৰ মহিলাসকলে ধাৰ নামাৰিল। কিয় নামাৰিল? কাৰণ কোনোবা সৰু যদুমণিয়ে কোৱা নাছিলে। সেই সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিত্তমন্ত্ৰীয়ে কৈছিলে, বিত্তমন্ত্ৰী মানে ধনৰ ভঁৰালৰ মালিক, ধনৰ ভঁৰালৰ মালিক বিত্তমন্ত্ৰীয়ে কৈছিলে যে ধাৰ আপোনালোকে মাৰিব নালাগে, আমি ধাৰ মাৰি দিম। সেই কথা শুনি 21 চনৰ পৰা আজিলৈকে মহিলাসকলে ধাৰ নমৰাৰ কাৰণে এতিয়া 20,000 লোনটো গৈ 60,000 হৈছে, 30,000 লোনটো গৈ 1 লাখ হৈছে।